बनाइছে চিকেন ইয়া এফালে আমাৰ বেটা Hey guys, good morning. Assalamu alaikum. Namaskar. Sawadam janaisu nayutu vlogole. Akhar rahisu apnalok সকলো বহুত বেছি ভালে আছে। পোন প্ৰথমতে আপোনালোক সকলোকে ৰমজান মুবাৰক আৰু এইটো মাহত আপোনালোকে ধীৰ মানে ইবাদত কৰক আৰু আমাক দোৱাত মানে মনত কৰক যাতে তাৰে দোৱা ৰাখিলো আৰু লগতে আপোনালোক সকলো ভালে থাকক লগতে আমি যাতে ভালে থাকো তাৰে আল্লাহৰ ওচৰত দোৱা থাকিল। তো ৰমজান স্টাৰ্ট হৈ গ'ল ৰমজানৰ আজি প্ৰথমটো সেহৰি অলৰেডি হৈ গৈছে মই আজি পুৰা ভিডিওটো স্টাৰ্ট দিছো আৰু বিছনাখন এফালে মই পাৰি ললো এটা থেকে আপোনালোকে খুজিব যে মই ৰোজা ৰাখিছো নে নাই গাইজ কিন্তু মোক ৰোজা ৰাখিবলৈ নিদিলে কাৰণ বেটা যেটো কয় না মানে ফুললি ব্ৰেষ্ট ফিডত আছে তাক মই কোনো ধৰণৰ ফৰ্মুলা দিয়া নাই যাৰ কাৰণে তাৰ কষ্ট হ'ব বুলি আমাৰ আব্বাই নিদিলে মোক আৰু লগতে মই সেইদিনাখন শাহুমাই কৈ গৈছিলে কিন্তু মই ভাবিছিলোঁ যে ৰাখিম বুলি কাৰণ প্ৰথম ৰোজাটো আজিলৈকে আমি মিছ কৰি পোৱা নাই সেইকাৰণে মোৰ ভাল নালাগিছিলে আৰু যোৱাবাৰটো মই 30টা ৰোজা ৰাখিছিলোঁ আলহামদুলিল্লাহ কাৰণ তেতিয়া মই মানে মোৰ তেতিয়া মানে মই প্লেন কৰিছিলোঁ যে আলহামদুলিল্লাহ ৰৈ গৈছিলে মানে বা যি হওক তে এবাৰ যেটো এটাও মানে ৰোজা চাগে কদৰটো ৰাখোঁ সেইটো মই পিছতে গম পাম আৰু তো সেইকাৰণে মোৰ ৰোজা নাইকিয়া আৰু যোৱাকালি এটা ভিডিঅ' পালোঁ যে মানে পিছত ৰাখি দিব পাৰে বোলে যেটো মানে 6 মান্থৰ মানে ব্ৰেষ্ট ফিড যদি মানে যেসকলে গাখীৰ খুৱাই থাকে তেওঁলোকে আৰু প্ৰেগনেন্সি সকলো এনেতো মইতো ফুল্লি ৰাখিম বুলি ভাবি একদম নামাজ তুলা সব পঢ়িলোঁ কিন্তু নাই নহ'ল আৰু বাট যি হওক এফালে দেখিছে মই এনেকে এটা গোলকে এনেকা হেৰি কাপোৰ এখন দি পেলাই হি কৰি থৈছোঁ মানে বেটাৰ মোৰটো হেৰি হৈ গৈছে কি অকণমান এফালে ওখ হোৱা নিচিনা হৈ গৈছে কাৰণে মই তাক সৰিয়হৰ কাৰণে দিছিলোঁ কিন্তু তথাপিতো যেন ভাল হোৱা নাই সৰিয়হটো অলপ বেছি হৈছে যেন ফিল হৈছে মই উলিয়াই থলোঁ এয়া চাওক মই উলিয়াই থৈছোঁ এয়া অলপমান উলিয়াই পেলাই আকৌ চিলাই দিলোঁ তথাপিতো যেন সুবিধা পোৱা নাই কিন্তু আৰু অলপ উলিয়াই পেলাই চিলাই দিম তাৰপিছতহে মই বেটাক দিম মানে এনে বৰ্তমান ইয়াতে দিছোঁ আপোনালোকে ক'বচোন কি কৰিলে ভাল হ'ব আৰু এইফালে মই পানী লৈছোঁ অকণমান মানে ফুলত অকণমান পানী লৈছোঁ যোৱাকালি বাৰু বহুত বতাহ ধুমুহা আহিছে কিন্তু বতাহ ধুমুহা মানে কি বৰষুণ আহিছে আৰু শিল বৰষুণৰ নিচিনা কিন্তু অকণমান মই তথাপিতো দুই এজোপা অকণ ভিজ নাই অকণমানকৈ পানী দি দিওঁ বেছি নহয় এইকেইটা চাওক ধুনীয়াকৈ হৈছে এইটো নিদো এইটোত অলৰেডি আছে বাৰু ঠিক আছে ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাব আজি ফাৰ্ষ্ট সেহৰিটো মই যিহেতু কৰা নাই মা উঠিছিলে আৰু মাইনাৰ কালিয়ে তাই মেইনছ হ'ল সেইকাৰণে তাইও ধৰিব নোৱাৰিলে আৰু মা অকল উঠিছে কিন্তু মইতো মানে বেটাৰ কাৰণে সাৰ পাওঁ ন তো মই গমেই পাই আছোঁ চব আৰু মই মোবাইল টিপি আছিলোঁ আৰু অকণমান মই এনেই 10 আছিলে যে মই সেইটোকে লৈ আছিলোঁ কাৰণ মোৰতো মানে আপুনি এতিয়া ৰোজা ৰাখিব নোৱাৰিলেও মানে বহুত এবাদত কৰিব পাৰে যে মই চাগে ইনশাআল্লাহ আৰু বাদ দিয়ক আৰু যদি কৰোঁ দেখাম বাৰু ঠিক আছে কালি আব্বাই ফিলে বজাৰ কৰিছিলে হেৰি কি ৰোজাৰ বজাৰ এইফালে কাবুলী বুট এইফালে এয়া তাৰপিছতে তিয়হ পিঁয়াজ তাৰপাছতে সৰিয়ে পৰিলে এইফালে ইয়াত আছে ৰাজমাহ আৰু এয়া ডেটছ খেজুৰ আজি আৰু দুটা আৰু এটামান বজাৰ কৰিবলৈ আছে আজি আনিব মানে যোৱাকালি অলপ বৰষুণ দিলে যে লেট হৈ গ'লগে আপোনালোকে দোৱা কৰিব বেটালে আমাৰ ঘৰখনলৈ সকলোলে আৰু দেখাম আৰু পিছত কি বেটাক আগতে হিমালয়াৰ তেলটো দি মই মাছাজ দিছিলোঁ কিন্তু বৰ্তমান একদম পিয়'ৰ ভাৰ্জিন কোকোনাট অইল দি আছোঁ ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম নহ'লে টেগ কৰি দিম আপোনালোকে ল'ব পাৰিব বহুত বেছি ভাল এইফালে বেটাক খুৱাই দিলোঁ আৰু এইফালে গাখীৰ আহি গ'ল ৰোজা মাহ বুলি ক'লে আৰু গাখীৰ কম্পালচৰি হয় আৰু এইফালে মই আৰু যোগালী হিচাপেহে সহায় কৰি দিছোঁ আৰু মাইনে বনাই আছে পকৰি আৰু পিঁয়াজি এইবোৰ এয়া চৌকাত আৰু এইফালে
এইটো কুকাৰত বুট ধৰিছে আৰু এইখিনি মই কাটি দিলোঁ পিঁয়াজ এয়া দি বুটখিনি এইখিনি সিজাই থৈছে ফ্ৰাই হৈ গৈছে এইখিনি সিজাই থৈছে এইখিনি এতিয়া ভাজিব যিহেতু ৰমজান মাহ বুলি ক'লে আৰু বুট ভাজাটো কমন ডিছ মানে এইটো চবতে বনেই বুলি কয় আৰু অসমৰ কি প্লেট দিম মা কি প্লেট এইফালে বনাবলৈ লৈছোঁ চেৱৈ হৈ গ'ল আৰু এইখিনি ক'লে আৰু এনেধৰণেই হয় কিছুমানৰ অলপ বেছি বস্তু বেছি থাকে কিছুমানৰ অকণ কম থাকে বা এনেধৰণেই আবেলি মানে যিটো ইফতাৰৰ টাইমিং সেইটো থাকে আৰু তো বস্তুখিনি মই অলপ অলপকৈ দি দিছোঁ কেঁচা বুট কেইটামানো দিছোঁ কাৰণ এইবোৰ হেল্ডি হয় আৰু আম্মাই বনাইছিলে পানী পিঠা সেই পানী পিঠাও দিছোঁ আগতেও পানী পিঠাৰ বহুত ৰেচিপি দিয়া হৈ আছিলে যেতিয়া মই একদম নতুনকৈ ইউটিউব চেনেল খুলিছোঁ সেইকাৰণে দেখুওৱা নাই এতিয়া সেইখন কি কৰিলি দেই খুব মুৰামুৰি হৈছে টাইমিংটো আচলতে টাইমিংটো বুজিয়ে পোৱা নাছিলোঁ মানে ঘড়ী চোৱাই নাই সেইকাৰণে ভাজি চাজি এইবোৰ টাইমে দি দিছোঁ মানে বস্তুবোৰ আনি নহ'লে হাসান দিয়ে দিলে আৰু যেহেতু সেয়াই মানে অকণমান দিগদাৰ হ'ল আৰু মোৰ মাইনাৰ ওপৰত বহুত খং উঠি আছিলে কাৰণ তাই মোক টাইমিংটো ভুলকৈ কৈছিলে মই তাইক সুধি আছিলোঁ টাইমিংটো কেতিয়া আছে লাষ্ট টাইম তাই কাগজখন চাইছিলে মানে কিন্তু তাই মোক যেতিয়া ক'লে মই তাইৰ ওপৰত ইমান খং উঠিছে তাই গালিও দিলোঁ যেহেতু হায়দৰাবাদত অকণ টাইমিংটো 1 ঘণ্টা লেট থাকে কাৰণে এওঁ কল কৰিছিলে পিছত মই জনালোঁ যে আমি ইফতাৰ কৰি আছোঁ সেইকাৰণে ফোনটো কাটি দিলে সেই ভিডিঅ' কল আহিছিলে অকণমান বেটাৰকৈ কথা পাতিলেহেঁতেন আৰু সেয়াই আৰু আজি হৈছে নেক্সট ডে যোৱাকালি ইফতাৰ কৰাৰ পিছত মই বিশেষ ভিডিঅ' একো বনাবলৈ নোৱাৰাৰ কাৰণটো বাৰে বাৰে কৈ নাথাকোঁ আৰু এইফালে বেটাৰ মানে মোৰটো নহয় অকণমান পিছফালে অকণমান মানে মোৰ এনেকুৱা ফিল হৈছে যেন অকণমান চেপেটা হোৱা নিচিনা হৈ গৈছে এটা ছাইড সেইকাৰণে মই তাৰ গাৰুটোত ইমান মানে অলপ বেছি সৰহকৈ সৰিয়হ দিয়া আছিলে কাৰণে মই সেইটো খুলি পেলাই প্ৰায় আধামান সৰিয়হ উলিয়াই দিছোঁ মই আৰু এদিন কৰিছিলোঁ অলপমান কিন্তু আজি আৰু অলপ সৰহকৈ উলিয়াই দিছোঁ যাতে সুবিধা হয় আৰু এনেধৰণে চিলাই দিছোঁ হাতেৰে মেচিনতো দিব পৰা যায় কিন্তু মই হাতেৰেই চিলাই দিলোঁ আৰু এনেধৰণে মই বেজিটো এটা ঠাইত থৈ দিওঁ নহ'লে কি হয় বেজিবোৰ সৰু সৰু বস্তুনো হেৰাই যায়গৈ এনেধৰণে ক'ৰবাত খুচি থৈ দিলে থাকি যায় আৰু সেই গাৰুটো বনাই ল'লোঁ গাৰুটো ৰেডি নকৰিলে দিগদাৰ হয় কাৰণ তাক এনেধৰণে উৰ্ণা দি পেলাই ৰখা হয় তো ভালো নালাগে দেখি তো এইটো তাৰ জেঠাইকে চিলাই দিছিলে মানে পম্পী বাই বুলি যে কয় আগতে আহে যে আমাৰ ঘৰত এই আমাৰ ঘৰলৈ সময়টো যে আহিছিলে সেই তেওঁলোকে চিলাই দিছিলে মানে বাগৰাকীয়ে চিলাই দিছিলে ইমান বেছি জোখত হয় আৰু গাৰুটো হৈছে টুটুৱান্তিহঁতে দিছিলে তো চব মানে গিফ্টেই আৰু তো সেই এনেধৰণে গাৰুটো ৰেডি কৰিলোঁ এতিয়াহে হৈছে আৰু বেটা আৰু আম্মা শুই আছে আম্মা ৰোজা আছে যিহেতু আৰু আজি হৈছে নেক্সট ডে গাইজ আৰু যোৱাকালি ইফতাৰ কৰাৰ পিছত বিশেষ ভিডিঅ' বনোৱা নহ'ল টুটুৱান্তিহঁত আহিলে মানুহ আহি যায় যে কথা বতৰা পতা হয় আৰু তাৰপিছত তাৰাবি থাকিলে আম্মাহঁতে তাৰাবি যদি পঢ়া ধান্দা থাকিলে আৰু তো মই কেৱল বেটাকে লৈ থাকিলোঁ আৰু মই দুয়ক্তহে সেয়া মগৰিব আৰু আছৰৰ নামাজ আৰু এনেকৈ জোহৰ নামাজহে পঢ়িব পাৰিছোঁ মই ৰাতি নামাজটো পঢ়িবই নোৱাৰোঁ কাৰণ সি ৰাতি কালি তাৰ কালি মই দিনত পকৰি খাই দিলোঁ ন বেটাক আজি গা ধোৱালোঁ তো গা ধোৱাত মই অকলেই ধুৱাওঁ যিহেতু মায়ে অকণমান হেল্প কৰি দিলে মায়ে মানে তাক ধৰি দিলে চুলিখিনি মায়ে ধুৱাই দিলে বাকী তাক মালিচ কৰা তাক মানে বহুত সময় টাইম দিলোঁ আৰু আগফালে 12টামান বজাত গা ধুৱালোঁ এতিয়া সেইকাৰণে ধুনীয়াকৈ শুই আছে এতিয়া মাইনা আৰু মই মিলি ইফতাৰ বনাম ইফতাৰত ইমান বিশেষ একো নাই কাৰণ আম্মাই অকলে ৰোজা ধৰিছে যিহেতু চিম্পল আৰু ফ্ৰুটছ থাকিব আৰু লগতে বুটৰ চব্জি যিটো নৰ্মেলি থাকে তাৰপিছত চিকেন থাকিব চাগে আৰু সেয়া ৰুটি আৰু আজি আম্মাক ভাত বনাবলৈ দিছোঁ কাৰণ মাইনাক দিম ভাত বনাবলৈ তেতিয়া মানে ইফতাৰত আমি ভাত চাটো খাই দিম আৰু দিনত মই বৰ এটা বিশেষকৈ খাই থকা নাই আৰু ৰাতিপুৱা কেইটামান ভাত খাইছিলোঁ মানে এনেই ধৰি লওক খাই থকা হয় ন চাহ তাহ আমি মানে দুজনী এতিয়া বৰ্তমান ইমানকৈ খাই থকা নাই কাৰণ ভাল নালাগে কিন্তু মোৰ ভোক লাগিলে অকণমান কিবা এটা খাই দিওঁ বুট চুট কিবা কিবি কাৰণ সেই ফিডিং কৰি থাকিলেতো ভোক লাগে আৰু উপায়ো নাই কিন্তু সেয়া আৰু বেছি খাই থাকিলেও ভাল নালাগে যিহেতু ৰোজা নাইকিয়া মইতো ৰোজা নধৰাকৈ থকা নাই আগতে তো ভাল লগা নাই তো এতিয়া সেই যাওঁ মাইনাক মাতি দিওঁ কাৰণ 3টা বাজি গ'ল
অ' ভাইনা 3টা বাজিলে কেলে আমি দুইজনী এনেধৰণে তচবি লৈ থাকোঁ এৰা তচবি লৈ পেলাই বৰ্তমান হেৰি কৰি থাকোঁ আৰু বাহিৰত গৰম পৰিছে ভিতৰত অকণমান ঠাণ্ডা তো যাওঁ আমি দুইজনীয়ে তাই বিশেষকৈ বেছিকৈ বনাব তেনেকৈ নামাজ নপঢ়িলোঁ কিয় কৈছোঁ ন মানে কালি যে পকৰি খালোঁ ন পকৰি বা এইবোৰ বুটছু তেনেকৈ খালোঁ যিহেতু খোৱাৰ লগে লগে মোৰ গেছ নহ'ল কিন্তু মোৰ বেটাৰ গেছ হ'ল মানে সি গাখীৰ খালে যে তাৰপিছতে মই তাক ইমিডিয়েট সি তাৰ নৰ্মেলি নহয় তাৰ মানে সেই ধৰি লওক কিয় তো যিহেতু তাৰ নহয় মোৰ অভ্যাসেই নাই যে মই তাক গেছৰ মেডিচিন দিব লাগে মই ৰৈছোঁ কে কৰি আছে নুশুৱে নৰ্মেলি তাক অকণমান ফিট কৰাই হেৰি কৰিলে এনেকৈ ধধবলৈ শুই যায় যোৱাকালি মই তাক ইটো ৰুমৰ পৰা ইটো ৰুম কৰিছোঁ নাই মাইনাই কৰিছে আম্মাই কৰিছে নাই কোনো কাৰণতে খুৱাব পৰা নাই নহয় মোৰতো মাথাটো গৰম মোৰ নামাজ পঢ়িব আছে তেনেকৈ কৰি 10:30 নে কেইটা পাইছে মোৰ দিমাগত তেতিয়া আহিছে যে তাৰ গেছ হৈছে মানে তাৰপিছত সেই কলিজা মেডিচিনটো যে আছিলে তাৰপৰা অকণমান খুৱাই দিওঁতে ভাগৰ লাগিছিল যে কান্দি শুই গ'লগৈ মোৰ ইমান বেয়া লাগিছে নহয় মোৰ যে ইমান কান্দি থাকিলে কালি মানে একদম মানে ধৰি লওক আধা ঘণ্টামান কান্দি আছে আধা ঘণ্টা নাই 1 ঘণ্টামান কান্দি আছে ধৰি লওক 8টা মানৰ পৰা সি কান্দিছে ঠিক 9টা 9:30 মানলৈকে তাৰপিছত মানে এনেকুৱা 8:30 মানৰ পৰাই কান্দিছিলে মানে সি আগতে শুব বিচৰা নাছিলে নৰ্মেলি আছিলে যেতিয়া সি কান্দিছে তেতিয়াহে মানে কান্দাৰ পিছত মই তাক খুৱাব চেষ্টা কৰিছোঁ বোলো তাৰ চাগে টোপনি ধৰিছে আৰু সি নৰ্মেলি অকণমান ৰাতি টোপনি ধৰিলে মানে কৰে মই তাক এনেকৈ লৰাই মেলি দিলে সি শুই যায় কিন্তু যোৱাকালি নাই সেইটো শুই থাকিলোঁ আৰু কালি ডাঙৰ সাংঘাতিক কাম এটা হ'ল যোৱাকালি ৰাতি এইবোৰ মই এতিয়া নকওঁ মই ঈদৰ পিছত জনাম মানে আপোনালোকক আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' সেই তেতিয়া মোৰ ঈদৰ পিছৰ 2-এটা ভিডিঅ' মাজতে কৈ দিম যে মোৰ আজি কি হৈছিলে মানে বহুত ডাঙৰ সাংঘাতিক কাম এটা যিটো পইচা ল'ব লেনদেন আৰু বাট বেটা খুৱাই দিলোঁ এতিয়া মই ইফতাৰ কৰিম আচলতে যি হওক ইফতাৰ কৰাটো ভাল বুলি কয় কাৰণে ইফতাৰ কৰিম আৰু মোৰ হাতে কৰিছে A few moments later. Hey guys, আমি ইফতাৰ কৰিলোঁ মোৰতো ৰোজা নাই তথাপিতো মোৰ ইফতাৰ আহি যায় সেইটো ইফতাৰ কৰা বুলিয়ে কয় আৰু ইফতাৰ কৰিলোঁ আৰু এতিয়া আমি চবেই চাহও খালোঁ 220 আহিছিলে 220 আৰু আম্মাই এতিয়া দোকানলৈ গৈছে এতিয়া বৰ্তমান চিমনো আহিছে এয়া বেটাৰ লগত পুৰা খেলি আছে এইফালে নাজিও আহিছে চবেই মানে আবেলি আহে ইভিনিং টাইমত মানে সন্ধিয়া আহে আৰু কিহৰ কাৰণেতো 7:30 বাজিলে কিহৰ কাৰণে চবৰ দিনৰ ৰোজা চোজা থাকে ন চিমনহঁত আছে আগফালে বেটাৰ লগত খেলি মেলি আছে নহয় মাইনাৰ এটা কিবা ফোনৰ কাম এটা কৰি আছে আৰু মোৰো সেই কাম কৰিবলৈ তাই আহিছিলে বাৰু লাকিলি কামটো হৈ গ'ল মায়ে বনাই আছে চিকেন এইফালে আমাৰ বেটা পুৰা আৰু মানে খেলি কৰি আছে আৰু সি নৰ্মেলি সি খেলি থাকে এখন সময়ত কিন্তু কেতিয়াবা সি শুইও যায় কিন্তু আজি অলপ শ্ল' আছে কিহৰ কাৰণে তাৰ আম্মাই সি শুই আছিলে পিছত আম্মাই ক'লে নালাগে দে উঠাই দে আজান চাজান দিব বা দেৱালী কৰি থৈছে দেখোন তো আম্মাই ফালে ৰান্ধি আছে দাইল আৰু চিকেন বনাইছে আচলতে সেয়া আৰু মোৰ কাৰণে মানে বনাবলগীয়াও হয় মই ইফতাৰত খালে কেতিয়াবা নাখাওঁ কিন্তু আজিতো চিমন আহিছে তো সেয়াই আৰু